হাই গাইছ নমস্কাৰ। মই শনিৰ চাৰাচাতিৰ আজি আন এটা ৰাশিৰ শনিৰ চাৰাচাতিৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ। শনিৰ চাৰাচাতি মই আগৰ কিবাৰত মই কুম্ভ ৰাশি আৰু মেঘ ৰাশিৰ বিষয়ে মই ক'লোঁ। আজি মই মীন ৰাশিৰ চাৰাচাতিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। মীন ৰাশিৰ আৰম্ভণিতে মই ক'বলৈ বিচাৰিছোঁ, মীন ৰাশিৰ ইতিমধ্যে ২.৫ বছৰ শনিৰ চাৰাচাতি প্ৰায় শেষ হ'বলৈ হৈছে। ২৯ মাৰ্চত মীন ৰাশিত যিহেতু শনি প্ৰৱেশ কৰিব দিনৰ ৯:৩৭, গতিকে মীন ৰাশিৰ নিজৰ ৰাশিতে শনিৰ চাৰাচাতি, চন্দ্ৰ ৰাশিত শনি সোমাব, গতিকে শনিৰ চাৰাচাতি চলিব। মীন ৰাশিত শনি প্ৰায় ২.৫ বছৰ থাকিব। তাৰ নেক্সট ৰাশিটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিটো ২.৫ বছৰ থাকিব আৰু ৫ বছৰ মীন ৰাশিৰ জাতক জাতিকাসকলে শনিৰ চাৰাচাতিৰ প্ৰভাৱত থাকিব। ইতিমধ্যে প্ৰায় ২.৫ বছৰ শেষ হ'বলৈ হৈছে। ২.৫ বছৰৰ চাৰাচাতি তেওঁলোকে পালে। ২.৫ বছৰ মীন ৰাশিৰ জাতক জাতিকাসকলে যিহেতু তেওঁলোকৰ কুম্ভ ৰাশিত শনিটো আছিলে, গতিকে শনি স্বক্ষেত্ৰ স্বগৃহে আছিলে, গতিকে দ্বাদশ স্থানটো তেওঁলোকৰ কিছু পৰিমাণে হানি বিঘিনি বা খৰচ পাতি আদি হয়তো হৈছিলে। বিভিন্ন ধৰণৰ বেমাৰ আজাৰ বা বিভিন্ন ধৰণৰ সমস্যাত তেওঁলোকে হয়তো ভুগিছিলে, কিন্তু তথাপি তেওঁলোকৰ বৰ বিশেষ এটা সমস্যা বুলিবও নোৱাৰি, যিহেতু শনি নিজৰ ঘৰতে আছিলে। গতিকে শনি যেতিয়া নিজৰ ঘৰত থাকে, চাৰাচাতি থাকিলেও কিছু পৰিমাণে শনিয়ে ভাল ফলো প্ৰদান কৰে। শনিয়ে বিশেষকৈ ভাল ফল কেতিয়া প্ৰদান কৰে? যেতিয়া শনি এজন ব্যক্তিয়ে যেতিয়া বা জাতক বা জাতিকাই কামবিলাক যদি ডিচিপ্লিন আকাৰে কৰে, নীতিনিষ্ঠভাৱে কাম কৰে, সৎপৰায়ণ হয়, সৎ ধৰণে কাম কৰে, সততাত থাকে, তেতিয়া শনিয়ে তেওঁলোকক ভালকৈ প্ৰভাৱ দিয়ে। আৰু যদি কামটো যদি ভাল নহয়, সুবিধা নহয়, কামটোৰ যদি যিটো কাম কৰে তাৰ যদি এগেইনষ্টে কাম কৰিবলগীয়া হয়, তেতিয়া শনিৰ প্ৰভাৱৰ পৰা কিন্তু হাত সাৰি যাব নোৱাৰে। কাৰণ শনি হ'ল মহাতান্ত্ৰিক যোগী গ্ৰহ। শনিৰ নিজৰ প্ৰতিফল থাকে, শনি নিজৰ প্ৰতিফল বহুত ভাল ফল দিয়ে। এজন মানুহক একচুৱেলি শনিয়ে শুধৰণিবোৰ কৰে, কি কি ভুল কৰিছে, কি কি ভুলবিলাক আমি শুধৰাই ঠিক ঠাক কৰি নিজক ভাল ধৰণে ৰাখিব পাৰোঁ। শনিৰ ভূমিকা, সেইকাৰণে শনিক কৰ্মফলদাতা গ্ৰহ বুলিও কোৱা হয়। গতিকে কৰ্মফলদাতা গ্ৰহই যেতিয়া কৰ্মটো ভাল হ'লে ভাল ফলটো হ'ব, কৰ্মটো যদি বেয়া হয় তেতিয়া ফলটো বেয়াই হ'ব। গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলৰ যিহেতু শনিৰ চাৰাচাতি প্ৰৱেশ হৈছে, শনি মীন ৰাশিত সোমাব ২৯ মাৰ্চত। গতিকে শনি নিজৰ ৰাশিত সোমোৱাৰ লগে লগে মীন ৰাশিৰ জাতক জাতিকাসকলে কিছু পৰিমাণে যিহেতু চন্দ্ৰ লগত শনি কম্বাইন হৈ যায়, তেতিয়া জাতক জাতিকাসকলৰ কিছু পৰিমাণে আলস্য ভাৱটো আহিব পাৰে, মানসিকতাটো সুদৃঢ় নাথাকিব পাৰে, মাইণ্ডটো বিশৃংখল হৈ থাকিব পাৰে, এনেকুৱা ধৰণৰ কিছু শাৰীৰিক বা মানসিক কিছুমান প্ৰব্লেমৰো সৃষ্টি হ'ব পাৰে। গতিকে সেই সময়ছোৱাত তেওঁলোকে আচলতে ভাল ধৰণে মাইণ্ড ষ্টেবিলিটি ধৰণে থাকি কিছুমান নিজৰ কাম কাজবোৰ ধীৰে সুস্থিৰে কৰি যোৱা উচিত। এতিয়া শনিৰ চাৰাচাতি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ বৃষ ৰাশিত যিহেতু দৃষ্টি দিব, গতিকে বৃষ ৰাশিত বৃহস্পতি যিহেতু বহি আছে, গতিকে মীন ৰাশিৰ অধিপতি বৃহস্পতি বৃষ ৰাশিত বহি আছে, গতিকে শনি ২৫ নম্বৰ নক্ষত্ৰত প্ৰৱেশ কৰিব ইতিমধ্যে। গতিকে ২৫ নম্বৰ নক্ষত্ৰটো যদি বৃহস্পতিৰ নক্ষত্ৰ, গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে স্থানটো তৃতীয় যি স্থানত শনিৰ দৃষ্টি থাকিব, বল বিক্ৰম সাহস তেওঁলোকৰ পৰাক্ৰম বৃদ্ধি হ'ব আৰু বিভিন্ন ধৰণৰ যোগাযোগ, শুভ কামত যোগাযোগবোৰ আহিব পাৰে। আৰু বাহিৰলৈ যোৱাৰ, যদি শিক্ষাৰ্থী হয়, বাহিৰলৈ যোৱাৰ কিছুমান প্লেন প্ৰগ্ৰেমো তেওঁলোকৰ আহিব পাৰে। গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে শনিৰ চাৰাচাতিত কিছু পৰিমাণে ভাল ফলো দেখা যাব। তাৰপিছত মীন ৰাশিৰ জাতক জাতিকাসকলৰ শনিৰ দৃষ্টিটো কন্যা ৰাশিৰ ঘৰত আছে। শনিৰ দৃষ্টিটো যিহেতু কন্যা ৰাশিৰ ঘৰত আছে, তেওঁলোকৰ এটা কথাই গম পোৱা যায়, এতিয়া কন্যা ৰাশিৰ যেতিয়া আয়ুস স্থান হয় মীন ৰাশিৰ পৰা যিহেতু এই স্থানটো তেওঁলোকৰ খুব সুন্দৰ স্থান এইটো। গতিকে এই স্থানত তেওঁলোকৰ কিছু প্ৰব্লেম হ'লেও, যিহেতু কন্যা ৰাশিৰ ঘৰ হোৱাৰ বাবে কন্যা ৰাশিৰ মীন ৰাশিৰ শনি যিহেতু মীন ৰাশিত বহি আছে, গতিকে তেওঁলোকক বৰ বিশেষ এটা প্ৰব্লেমত
নেপেলাব বুলি মই ভাবোঁ। গতিকে সেইখিনি সময়ত তেওঁলোকৰ নিজৰ পৰিয়াল বা ফেমিলিৰ লগত ভালকৈ সুস্থিৰভাৱে ধীৰে সুস্থিৰে নিজৰ কাম কাজবোৰ চম্ভালি নি কৰি যোৱা উচিত। তাৰপিছত শনিৰ চাৰাচাতিৰ কাৰণে আমি যদি চিন্তা কৰোঁ, মীন ৰাশিৰ জাতক জাতিকাসকলৰ তেওঁলোকৰ ধনু ৰাশিৰ ঘৰটোত শনিৰ দৃষ্টি পৰিব। গতিকে মীন ৰাশিত শনি সোমাই ধনু ৰাশিত পূৰ্ণ দৃষ্টি দিব। গতিকে ধনু ৰাশিৰ ঘৰটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে হ'ল কৰ্মস্থান হয়। কৰ্ম যদি সুন্দৰভাৱে সুস্থিৰভাৱে যদি পালন কৰি যায়, মই ভাবোঁ তেওঁলোকৰ কৰ্ম ঠিক থাকিলে সকলোবোৰ ঠিক থাকে। গতিকে ভালেই হ'ব বুলি ভাবোঁ। গতিকে কৰ্মবোৰ সুন্দৰৰূপে কৰি যোৱাটো উচিত। নিজৰ নিজৰ দায়িত্ববোৰ নিজৰ নিজৰ ক্ষেত্ৰ অনুযায়ী ভালকৈ কৰি যোৱা। কাৰণ শনি যিহেতু ন্যায়াধীশ হয়, কৰ্মফলতা গ্ৰহ হয়, দেৱতা হয়। শনি দেৱতাৰ কিছুমান উপাসনাও কৰিব লাগে। মই প্ৰতিকাৰখিনিও আপোনালোকক ক'ম। মীন ৰাশিৰ জাতক জাতিকাৰ কাৰণে শনিৰ আহত গছৰ তলত তিল তেলৰ চাকি দিব পাৰে। অন্য ৰাশিবোৰৰ নিচিনা শনিৰ প্ৰতিকাৰ প্ৰায় একেই। গতিকে আহত গছৰ তলত 8টা তিল তেলৰ চাকি জ্বলাব পাৰে আৰু আহত গছজোপাক 8বাৰ প্ৰদক্ষিণ কৰি প্ৰণাম জনাব পাৰে। আৰু শনি মন্দিৰত যাব লাগে। প্ৰতি শনিবাৰে যাব পাৰিলে ভাল। নোৱাৰিলেও 8টা শনিবাৰ যাবলৈ চেষ্টা কৰিব লাগে। আৰু প্ৰতি শনিবাৰে হনুমান চালিচাখন পাঠ কৰিব লাগে। আৰু শনিবাৰৰ দিনাখন ব্ৰতত থাকিব লাগে। এইখিনি যদি সুন্দৰৰূপে মানুহে কৰি যায় আৰু তেওঁলোকে যদি শনিবাৰে যদি নিৰামিষ হয়, ভাল, খুবেই ভাল। আৰু শনিবাৰে নিৰামিষ হোৱাৰ লগতে শনি অমাৱস্যাটো যদি আহে, শনি অমাৱস্যা আহিলে এটা বছৰ হয়তো কোনোবা এটা শনিবাৰত শনি অমাৱস্যা আহিব পাৰে। গতিকে শনি অমাৱস্যাত তেওঁলোকে ধূপ দীপ নৈবেদ্য দি পূজা এভাগি আগবঢ়াই দিলে শনিৰ চাৰাচাতিৰ পৰা তেওঁলোকে কিছু ৰিলিফ পাব। আৰু সন্ন্যাসী, আমাৰ হিন্দু ধৰ্মৰ যি সন্ন্যাসী আছে বা যিকোনো ধৰ্মৰে হওক, সন্ন্যাসীক আমি আপ্যায়ন কৰিব পাৰিলে খুবেই ভাল। তেতিয়া শনি দেৱতা সন্তুষ্ট হয় বুলি কয়। আৰু আমি খাদ্যৰ অৰ্ধেক অংশ ভুকীয়া কুকুৰক, বিশেষকৈ ক'লা কুকুৰ যদি আমি পাওঁ, পোহনীয়া কুকুৰ বা তেনেধৰণৰ কুকুৰ যদি আমি দেখিবলৈ পাওঁ সততে, তেনেধৰণৰ কুকুৰক সাস্তা বিস্কুট বা বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী কুকুৰে খাব পৰা বিধৰ কুকুৰক আপ্যায়ন কৰি দিয়া উচিত। এইখিনি যদি নিয়াৰিকৈ মানুহে কৰিব পাৰে, শনিৰ চাৰাচাতিৰ পৰা বহুখিনি লাঘৱ হ'ব মই ভাবোঁ। শনিৰ চাৰাচাতিৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ যিহেতু প্ৰথম পৰ্যায়ত আছে, গতিকে তেওঁলোকে 7.5 বছৰ প্ৰথম পৰ্যায় মানে দ্বিতীয় পৰ্যায়ত আছে। প্ৰথম পৰ্যায় অলৰেডি শেষ হ'বলৈ হৈছে। গতিকে দ্বিতীয় পৰ্যায়ত সোমাব 29 মাৰ্চৰ পৰা। গতিকে প্ৰথম পৰ্যায় আছে, এতিয়া শেষ হ'ব, 29 মাৰ্চত আহিব। গতিকে দ্বিতীয় পৰ্যায় অহাৰ লগে লগে 2.5 বছৰ থাকিব। আৰু নেক্সট তৃতীয় পৰ্যায়ত 2.5 বছৰ থাকিব। আৰু 7 বছৰ 5 বছৰ, তাৰমানে 5 বছৰ তেওঁলোকে শনিৰ চাৰাচাতিৰ প্ৰভাৱত থাকিব। গতিকে শনিৰ চাৰাচাতিৰ প্ৰভাৱখিনিত ধুনীয়াকৈ থাকিলেই হ'ল, ভালকৈ কাম কাজবোৰ কৰিলেই হ'ল, কাকো অন্যায় অধৰ্ম নকৰিলেই হ'ল, ধুনীয়াকৈ থাকিলেই হ'ল। সকলোৰে লগত মিলিজুলি কাম কাজবোৰ কৰিব পাৰিলে শনিৰ চাৰাচাতিয়ে কেতিয়াও এটা মানুহক বা এজন ব্যক্তিক বা জাতক জাতিকাক বিপদত নেপেলায়। আৰু বয়স অনুসাৰে শনিৰ চাৰাচাতিটো ভিন্ন ধৰণৰ হ'ব। এতিয়া বিগিনিং পাৰ্ট অফ দি লাইফ, মিডল পাৰ্ট অফ দি লাইফ, লেটাৰ পাৰ্ট অফ দি লাইফ। বিগিনিং পাৰ্ট অফ সৰু ল'ৰা ছোৱালী শনি চাৰাচাতি লাগিলে সেই ধৰণে ফলবোৰ আহিব। আৰু মিডল পাৰ্ট অফ দি লাইফত যিহেতু মানুহ এজন মেচিয়ৰ হয়, তেওঁলোকে শনিৰ চাৰাচাতিটো ফিলটো ভালকৈ বুজি পাব। আৰু লেটাৰ পাৰ্ট অফ দি লাইফটো শনিৰ চাৰাচাতিটো বহুতখিনি কষ্ট হয়। গতিকে সেইখিনি সময়তো আচলতে মানুহ এজনে বৰ ধুনীয়াকৈ শান্তিৰে ভালকৈ থাকিব পৰা ব্যৱস্থা কৰিব লাগে। গতিকে শনিৰ চাৰাচাতি মোৰ ক'বলগীয়া ইমানখিনিয়ে। মীন ৰাশিৰ জাতক জাতিকাসকলে যদি তেওঁলোকৰ প্ৰতিকাৰখিনি ভালকৈ কৰি উঠে আৰু বিশেষকৈ হনুমান চালিচাখন প্ৰতি শনিবাৰে পঢ়িব লাগে, পাঠ কৰিব লাগে, তেতিয়া নিশ্চয় শনিৰ চাৰাচাতিয়ে তেওঁলোকক বিপদত নেপেলায়। ধন্যবাদেৰে মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।